ৰাতিপুৱাই উঠি পুৰি বনালোঁ, ছোৱালী স্কুলত যোৱাৰ কাৰণে টিফিন বনাইছোঁ, খুৱাই দিবৰ কাৰণে পটাপট। আসসালামু আলাইকুম গাইছ, আপোনালোকে কেনেকুৱা আছে? মই ভালে আছোঁ। পুৰিকেইটা ফুলাই বনাই আছোঁ, আপোনালোকে দেখি যদি ভাল লাগে কমেণ্টত জনাব মোক। তাৰপিছত দুপৰীয়া বনাম, দুপৰীয়া কাম বন কৰি লৈ পাচলি বনাবলৈ আহিলোঁ। আৰু আজি পাচলিৰ মাজত তৰকাৰী মাছ দি স্কচ, আলু আৰু মাছ দি তৰকাৰী বনাম। আৰু এটা চব্জি খাইনো ভাল নালাগে কাৰণে মই ভাবিছোঁ আমাৰ বাৰীখনত কি আছে চাওঁচোন। বাৰীখনৰ মানে তিতাকেৰেলা গছ, লাও গছ এইবোৰ আছিলে, গছবোৰ মৰি গৈছে। আৰু এই দুইটা আমাৰ হাঁহ হয়, কুকুৰা দুজনী আছে আৰু বাকীকেইটা আমি খালোঁ। এয়া তিতাকেৰেলা গছবোৰ দেখিছেনে, মৰি গৈছে। এটা তিতাকেৰেলা হ'লে অকণ ডাঙৰ হৈছে, ছিঙি ল'লোঁ এইটো ছিঙাৰ পিছতে কুকুৰাজনী চাওঁ কি হৈছে, কণী দিছে, কণী দিয়া নাই যেন, খালি অকল উমনি লৈ থাকে আৰু কণী দিলে উমনি দিতে নলয়। এই দুটা হাঁহ আমি তুলিছোঁ আৰু এইকেইটা আনি লৈ এতিয়া মই সেইখিনি বইল দিম। আৰু চব্জিখিনি মোৰ কি জ্বলিয়ে গ'ল নেকি, মোৰ ভয় লাগিছে। আহি মই পটাপট জোল দিছোঁ, জোল দি মাছখিনি এৰি দিলোঁ। এৰি দি তাৰপিছতে মই তিতাকেৰেলা পাতি দিম। আজিৰ ভিডিঅ' ইমানলৈকে সামৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিছে ক'ব।